কালি সন্ধিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে দেখা গৈছে যে ৰাজ্যৰ যি পঞ্চায়ত এলেকাসমূহ তাত ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়াৰ 4 নম্বৰ গাঁও পঞ্চায়তৰ এলেকাৰ নলবাৰী গাঁৱত আৰু শান্তনুৱে দেখুৱাইছে এইসকল লোক আৰু তেওঁলোক পঞ্চায়তৰ এলেকাৰ লোক আৰু তেওঁলোকৰ মনৰ ভাৱ জানিবৰ কাৰণে মই আহি ইয়াত উপস্থিত হৈছোঁ যে তেওঁলোকে আচলতে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে তেওঁলোকে কেনেধৰণৰ উন্নয়ন বিচাৰে পঞ্চায়তৰ পৰা সকলো কথা তেওঁলোকৰ পৰা জানিবৰ কাৰণে বিচাৰিম মই প্ৰথমেই মই আপোনাৰ ওচৰলৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ল এইবাৰ প্ৰতীক চিহ্ন নাথাকিব ৱাৰ্ড সভাপতিৰ ক্ষেত্ৰত কি ক'ব কেনেকুৱা ধৰণে আপোনালোক আচলতে কি আশা কৰিছে নমস্কাৰ নিউজ লাইভৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ যোৱাকালি বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ল ভাল লাগিছে যিহেতু অসম চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিখিনি অসুবিধা আছিল এই অসুবিধা দূৰ কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে কথামতে কাম কৰিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু জানো যে এইবাৰ পঞ্চায়ত নিৰ্বাচন নতুন পদ্ধতিত হ'ব যিহেতু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ দলীয় প্ৰতীক নাথাকে এতিয়া সকলো ৰাইজে যাতে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে অসম চৰকাৰে যি পদ্ধতি অৱলম্বন কৰিছে তাৰ কাৰণে অসম চৰকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ যাতে অসম যিহেতু গাঁৱৰ প্ৰধানৰ দেশ ৰাজ্য এখন যি ৰাজ্যত প্ৰায় 86% মানুহ পঞ্চায়ত লেভেলত বসবাস কৰে আৰু ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত পঞ্চায়তৰ উন্নতি হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে সেয়ে আমি ভাবিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যোগেদি উচিত প্ৰাৰ্থী নিৰ্বাচিত হৈ যাতে পঞ্চায়ত ডেভেলপমেণ্টৰ ক্ষেত্ৰত চৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে আপোনাৰ বাবে জানিব বিচাৰিছোঁ যে পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ল কেনেকুৱা আপোনালোকৰ মনত কেনেধৰণৰ আচলতে উৎসাহ উদ্দীপনা প্ৰথমতে নিউজ লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি পঞ্চায়ত নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে ৰাইজৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে আমাৰ বিকশিত অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আৰু প্ৰশাসনক ৰাইজৰ কাষ চপাবৰ যি প্ৰচেষ্টা হাতত লৈছে তাত আমাৰ গোটেইখিনি ৰাইজ সন্তুষ্ট হৈছে আৰু আমি মুখ্যমন্ত্ৰীক এই প্ৰচেষ্টাৰ বাবে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক পঞ্চায়তৰ জৰিয়তে প্ৰশাসনক ওচৰ চপাই ৰাইজৰ যি কাম কৰিবলৈ তেওঁ প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত আমাৰ প্ৰতিনিধিসকল যাতে আমাৰ শিক্ষিত আৰু নিকা ভাৱমূৰ্তিৰ হয় সেইখিনি আমি কামনা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে অসমখন বিকশিত কৰাৰ মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সফল হ'ব বুলি আমি কামনা কৰিছোঁ হয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ আশা কৰে নমস্কাৰ পঞ্চায়ত প্ৰতিনিধিৰ পৰা পোনপটীয়াকৈ পঞ্চায়ত ইলেকশ্যন যোৱাকালি ঘোষণা হ'ল আমি অতিকৈ আনন্দিত আৰু বিশেষকৈ মই নিউজ লাইভক এটা প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলে আমাৰ এই ৰাইজৰ যিটো অভাৱ অভিযোগ ওপৰত কৰে আৰু বিশেষকৈ এতিয়া চৰকাৰে কি কৰিছে পঞ্চায়তৰ যিটো বডি সেইটো মানে ছেমি দিছপুৰলৈ কৰিছে সকলোবোৰ মানে ক্ষমতা পঞ্চায়তৰ কৰিছে সেইকাৰণে আমি নিকা প্ৰাৰ্থী এজন নিৰ্বাচিত কৰিবৰ কাৰণে ৰাইজক অনুৰোধ জনাইছোঁ আৰু ইয়াকে কৈ মই আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা বিশ্বক দীৰ্ঘায়ু কামনা কৰি মই ইমানতে বক্তব্য সামৰিম আৰু লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে পঞ্চায়ত নিৰ্বাচন আহি গ'ল আপুনিও পূৰ্বতে পঞ্চায়ত প্ৰতিনিধি আছিলে কেনেকুৱা আশা এইবাৰ কি হ'ব পঞ্চায়তত প্ৰথমতে মই সমূহ ৰাইজলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ তো পঞ্চায়ত নিৰ্বাচন যিটো চৰকাৰে যেনেধৰণৰ সপোন দেখিছে আজি যে নিৰ্বাচন যিটো ৱাৰ্ড নিৰ্বাচন সেই নিৰ্বাচনটো পূৰা আপোনাৰ কোনো দলৰ ফালৰ পৰা নহ'ব সেইটো ৰাইজৰ ওপৰত এৰি দিছে আৰু আমাৰ ৰাইজেও যিজন ব্যক্তি ৰাইজৰ কাম কৰিম বুলি ভাবিছে বা যাৰ প্ৰতি ৰাইজৰ এটা ভৰসা আছে তেনে এজন ব্যক্তিক গাঁৱৰ পৰা তেওঁলোকে বাছি উলিয়াব সেইটো মোৰ দৃঢ় বিশ্বাস আছে আৰু ভাল লাগিছে
পঞ্চায়ত ইলেকশ্যন বুলি ঘোষণা কৰাৰ লগে লগে ৰাইজৰ মাজত এটা উৎসৱৰ পৰিৱেশ আমি দেখিবলৈ পাওঁ। কেনে বিচাৰে, কেনেকুৱা কাম হোৱাটো বিচাৰে পঞ্চায়তৰ পৰা, আৰু কেনে ব্যক্তি নিৰ্বাচন হোৱা বিচাৰে? যিহেতু এইবাৰৰ নিৰ্বাচনত কোনো দলীয় চিম্বল নাথাকে, সকলো নিৰ্দলীয়, কোনোবা এটা চিম্বল লৈ আমাৰ ৱাৰ্ড মেম্বাৰসকলে খেলিব। গতিকে সেই ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত ৰাইজে উপযুক্ত শিক্ষিত আৰু সমাজৰ কাম কৰা ব্যক্তিক নিৰ্বাচন কৰিব বুলি মই আশাবাদী, আৰু সেই আমি কামনা কৰোঁ। আৰু এই দলৰ চিম্বল নোহোৱাত অতিশয় আমি আনন্দিত, যাতে উপযুক্ত মানুহ আমি নিৰ্বাচন কৰি পঞ্চায়তলৈ মেম্বাৰ আমি পঠিয়াব পাৰোঁ, সেয়ে আমি আশা কৰোঁ। আৰু লোক আছে আপোনালোকে জানিব, কেনেকুৱা আশা? পঞ্চায়ত নিৰ্বাচন আহি আছে, আপোনাৰ গাঁৱৰ উন্নয়ন কেনেকুৱা হোৱাটো বিচাৰে? প্ৰথমে মই নিউজ লাইভক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ। এইবাৰ আমাৰ বৰ্তমান চলি থকা চৰকাৰৰ চিন্তাধাৰাটো মই অতি ভাল পাইছোঁ। তেখেতসকলৰ চিন্তাধাৰা এটাই হ'ল যে ৰাইজক মুকলিকৈ এৰি দিছে যে আপোনালোকে প্ৰতিনিধি নিৰ্বাচনত আপোনালোকৰ নিজৰ জৰিয়তে হওক বুলি কোনো দলৰ চিহ্ন নথকাকৈ তেখেতসকলে যে এটা সিদ্ধান্ত আমালৈ আগবঢ়াইছে, সেইটোৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে মই আশা কৰোঁ তেনে প্ৰতিনিধি আমাৰ ৰাইজৰ মাজৰ পৰা যদি বাছি পঠিয়াওঁ, তেতিয়াহ'লে আমাৰ গোটেই গাঁৱৰেই নহয় বা এটা সমষ্টিৰেই নহয়, গোটেই মানে অসমখনৰে উন্নয়ন হ'ব বুলি মই আশা ৰাখোঁ। কেনেকুৱা যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ল? অত্যন্ত ভাল লাগিছে। আমাৰ যিটো মানে PRI কনচেপ্ট, পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন, মানে সেই আৰু এখন মানে সামাজিক উন্নয়নৰ কাৰণে মানে পঞ্চায়তৰ যিটো ব্যৱস্থা মানে সেইটো হ'ল। আৰু মানে ডিলিমিটেশ্যন, আফটাৰ ডিলিমিটেশ্যন সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত বহুত অসুবিধাৰ মাজতো চৰকাৰে সময়মতে আজি পঞ্চায়তৰ যোৱাকালি পঞ্চায়তৰ দিন ঘোষণা কৰিছে, খুব ভাল পাইছোঁ, খুব ভাল লাগিছে। আৰু যিটো এটা প্ৰচেষ্টা যে কোনো ৰাজনৈতিক দলত জড়িত নথকা ব্যক্তি যিজনৰ সামাজিক কাম কৰাৰ ইচ্ছা আছে, সেই মানুহজনে তেওঁলোকে যে ইলেকশ্যন খেলিব পাৰিব, কোনো ৰাজনৈতিক বেনাৰ নাথাকে, সেইটোৰ যিটো প্ৰচেষ্টা চৰকাৰৰ, সেই প্ৰচেষ্টাক চৰকাৰৰ আন্তৰিক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ল, হয়, কেনেকুৱা হেমন্ত লাগিছে? শইকীয়া, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।